মানুহে আক্ৰমণ কৰা নাই, পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিছে। আৰু যেতিয়া পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিলে তেওঁলোকে তৰি থোৱা তম্বুবিলাক ভাঙি দিলে। তাৰপিছত ঘৰে ঘৰে গৈ যেতিয়া মানুহৰ ঘৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াহে মানুহে ৰিটেলিয়েট কৰিছে বুলি মই শুনিছোঁ। গতিকে এইটো মিছা কথা বাহিৰত প্ৰচাৰ কৰাটো সহজ যে পুলিচক আক্ৰমণ কৰিলে। ক'ত উচ্ছেদিত খাবলৈ নোপোৱা মানুহে এতিয়া নিজৰ ঘৰ নাৰাখি ক'ত মানুহক পুলিচক আক্ৰমণ কৰিবলৈ আহিব? পুলিচে গৈ ৰাস্তা কাটি দিছে, পুলিচে গৈ তেওঁলোকে তৰি থোৱা তম্বুবিলাক ভাঙি দিছে, পুলিচে গৈ তেওঁলোকক ঘৰে ঘৰে গৈ মাৰপিট কৰিছে। তাৰপিছত মানুহে কোনোবাই এটা শিলগুটি দলিয়াইছে, তাকো মানুহ মৰিছে, দুজন গুলি খায়, 20 জন 30 জন মানুহৰ অৱস্থা বেয়া। পুলিচে এজনেই মাত্ৰ দুখ পাইছে। সেইটোকে ডাঙৰ কথা ডাঙৰ কৰি ৰৌটোকে কি কয় ঢৌটোকে ৰৌটো কৰি কি কৰিব ৰৌটোকে ঢৌটো কৰি তেওঁলোকে গোটেই বস্তুটো আগবঢ়াই নিব খুজিছে। মই ভাবোঁ যে পুলিচৰ দুষ্কাৰ্য, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুষ্কাৰ্যক আমি সকলোৱে নিন্দা কৰা উচিত। 26 নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত কি ক'ব?